সমগ্ৰ শিক্ষা ফালৰ পৰা এটা বিশেষ মেছেজ আহিছে যে প্ৰতিখন বিদ্যালয়ে শিক্ষা সেতু পোৰ্টেলত দুটা বিশেষ কাম কৰিব লাগিব আৰু যি কামটো 2 দিনৰ ভিতৰতে কৰিব লাগিব। নমস্কাৰ আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড এমডি চেনেললৈ স্বাগতম জনাইছো। তো ছাৰ বাইদেউসকল আশা কৰিছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব কাৰণ এই কাম দুটা বহুতো ইম্পৰ্টেণ্ট হয় যাৰ কি কাম কৰিব লাগিব আপোনালোকক ক'বলৈ যত্ন কৰিছো। ছাৰ বাইদেউসকল শিক্ষা সেতু পোৰ্টেলত আমাৰ যি ছাত্ৰ ছাত্ৰীসকলৰ যি মোবাইল নাম্বাৰসমূহ আছে অৰ্থাৎ মই পুনৰ কৈছো শিক্ষা সেতু পোৰ্টেলত যি ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছৰ যি মোবাইল নাম্বাৰসমূহ দিয়া হৈছে সেই মোবাইল নাম্বাৰটো আপডেট দিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। এইটো হৈছে এটা বিশেষ ইম্পৰ্টেণ্ট কাম। তাৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কাম হৈছে শিক্ষা সেতু পোৰ্টেলত শিক্ষা ক্লাছ টিচাৰ মেপিং কৰিবটো বাধ্যতামূলক হৈছে, অৰ্থাৎ ক্লাছ টিচাৰ মেপিং কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। সেম এতিয়া বৰ্তমান এই দুটা কাম হৈছে বহুত ইম্পৰ্টেণ্ট, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছৰ মোবাইল নাম্বাৰটো আপডেট দিয়া লগতে ক্লাছ টিচাৰ মেপিং কৰা, এই দুটা কাম বহুত ইম্পৰ্টেণ্ট বুলি নিৰ্দেশনা আহিছে। গতিকে প্ৰতিখন বিদ্যালয়ে এই দুটা কাম কৰিব লাগিব। কেনেকৈ কৰিব লাগিব মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখাবলৈ যত্ন কৰিম। তো ছাৰ বাইদেউসকল আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আমাৰ প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ কথাখিনি গম পায়। তো আৰু এটা কথা, আপোনালোকে যদি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।